উন্নয়নৰ ঢাকঢোল বজোৱা হিমন্ত চৰকাৰৰ মুখা খোল খাই পৰিছে নেকি? ৰাজ্য চৰকাৰৰ হাতত নাই কোটি কোটি টকাৰ হিচাপ। অসম চৰকাৰৰ বিভিন্ন বিভাগৰ 23,000 কোটি টকাৰ নাই কোনো হিচাপ। পিছে কলৈ গ'ল এই বিশাল পৰিমাণৰ ধন? কিয় আজিলৈকে জমা দিয়া হোৱা নাই ইয়াৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট, চমুকৈ ইউচি? কেৱল সিমানেই নহয়, হিমন্তৰ শাসনকালতেই চৰকাৰী পুঁজিত হৈছে ভয়াৱহ লোকচান। অসমৰ 31টা ৰাজহুৱা উদ্যোগত বিনিয়োগ কৰা হৈছিল 10,903 কোটি টকা। পিছে বিনিময়ত লাভ মাথো 0.11%। সাধাৰণতে চৰকাৰে বিভিন্ন বিভাগক কাম কৰিবলৈ ধন আবণ্টন দিয়ে। কাম শেষ হোৱাৰ পিছত বিভাগে চৰকাৰক জনাব লাগে যে পইচা সঠিক ঠাইত খৰচ হ'ল আৰু তাৰ বাবে উপযোগিতা প্ৰমাণপত্ৰ বা ইউচি জমা দিব লাগে। কিন্তু অসমৰ চৰকাৰী বিভাগসমূহে এই 23,000 কোটি টকাৰ কোনো হিচাপেই আজিলৈকে দিব পৰা নাই। মন কৰিবলগীয়া কথাটো হ'ল, এই বিত্তীয় খেলিমেলি কেৱল বৰ্তমানৰ চৰকাৰখনৰে নহয়, পূৰ্বৰ চৰকাৰসমূহো ইয়াৰ বাবে সমানেই জগৰীয়া। তথ্য অনুসৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ 4,700 কোটি টকাৰ ইউচি সন্ধানহীন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বৰ কালৰ 3,700 কোটি টকাৰ কোনো হিচাপ নাই। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই পৰিমাণ আটাইতকৈ বেছি, প্ৰায় 12,000 কোটি টকাৰ নাই কোনো হিচাপ। চৰকাৰী ধনৰ এই লুটিপুটি কাণ্ডক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল এয়াই নহয়, ইয়াৰ উপৰিও এষ্ট্ৰেক কণ্টিনজেণ্ট বিল বা এচিবিৰ নামত নিয়ম বহিৰ্ভূতভাৱে উলিয়াই নিয়া হৈছে আৰু 753 কোটি টকা। নিয়ম অনুসৰি এই পইচা আগধন বা এডভান্স হিচাপে ল'ব পাৰি, কিন্তু পিছত ইয়াৰ সঠিক হিচাপ দিব লাগে। পিছে ইয়াতো ৰহস্যজনক মৌনতা। সেয়েহে এতিয়া ৰাজ্যৰ প্ৰশ্ন, কোনে কৰিব এই কোটি কোটি টকাৰ হিচাপ পৰীক্ষা? নে কাৰোবাৰ ছত্ৰছায়াত সকলো গাপ দিয়াৰ চেষ্টা চলিছে? কেৱল অসমেই নহয়, দেশজুৰি চলিছে চৰকাৰী ধনৰ এই খেলিমেলি। উত্তৰ প্ৰদেশত অখিলেশ যাদৱৰ সময়ৰ 90,000 কোটিৰ ইউচি আজিও সন্ধানহীন। বিহাৰ চৰকাৰৰ 70,000 কোটি, গুজৰাটৰ 7,000 কোটি আৰু খোদ কেন্দ্ৰীয় চৰকাৰৰ 54,000 কোটি টকাৰ কোনো হিচাপ নাই। জনসাধাৰণৰ টেক্সৰ পইচাৰে গঢ়া এই বিশাল ধনৰাশি ক'ত নিখোজ হ'ল তাক লৈ এতিয়া সৃষ্টি হৈছে ডাঙৰ প্ৰশ্নবোধক চিনৰ। অসমৰ অৰ্থনৈতিক স্বাস্থ্যক লৈ এক চাঞ্চল্যকৰ তথা উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ ব্যৱসায় বা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ অৱস্থা বৰ্তমান অতিশয় শোচনীয়। ধাৰ ঋণৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাইছে, অথচ চৰকাৰী বিনিয়োগৰ পৰা লাভ অহাটো দূৰৰে কথা, মূলধনো ঘূৰি অহা নাই। বিধানসভাত দাখিল কৰা কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল চমুকৈ কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাজ্যৰ 31টা ৰাজহুৱা খণ্ডৰ উদ্যোগত অসম চৰকাৰে প্ৰায় 11,000 কোটি টকা বিনিয়োগ কৰিছে যদিও তাৰ বিপৰীতে লাভ বা ৰিটাৰ্ণ মিলিছে মাত্ৰ 0.11%। অসম চৰকাৰৰ ৰাজকোষৰ স্থিতি আৰু চৰকাৰী পুঁজি বিনিয়োগৰ কাৰ্যকৰীতাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে 2024-25 বৰ্ষৰ কেগৰ প্ৰতিবেদনে। প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসম চৰকাৰে ৰাজ্যৰ 31টা ৰাজহুৱা খণ্ডৰ উদ্যোগত মুঠ 10,903.95 কোটি টকা বিনিয়োগ কৰিছে। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল, এই বিশাল পৰিমাণৰ ধন খটুৱাৰ পিছতো চৰকাৰে লাভ বা লভ্যাংশ হিচাপে ঘূৰাই পাইছে মাত্ৰ 15 কোটি টকা, যাৰ হাৰ মুঠ বিনিয়োগৰ মাত্ৰ 0.11%। আটাইতকৈ উদ্বেগজনক দিশটো হ'ল ঋণৰ বোজা আৰু সুতৰ হাৰৰ মাজৰ বৃহৎ ব্যৱধান। যি সময়ত চৰকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা মাত্ৰ 0.11% লাভ আহিছে, সেই একে সময়তে অসম চৰকাৰে বজাৰৰ পৰা গড়ে 6.76% উচ্চ সুতৰ হাৰত ঋণ বা ধাৰ ল'বলগীয়া হৈছে। অৰ্থাৎ ধাৰ কৰা ধনৰ বিপৰীতে চৰকাৰে যিমান সুদ ভৰিবলগীয়া হৈছে, চৰকাৰী উদ্যোগসমূহৰ পৰা তাৰ 100 এভাগো আয় হোৱা নাই। ফলত ৰাজ্যৰ ৰাজকোষৰ ওপৰত ক্ৰমাগতভাৱে চাপ বৃদ্ধি পাইছে। মুঠতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ ঢাকঢোল পিটি থাকিলেও যে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাটো অতি জুৰুলা, ইয়াৰ দ্বাৰাই স্পষ্ট হৈ পৰিছে। অৱশ্যে এই বিপুল অৰ্থনৈতিক অপচয় ৰোধ কৰিবলৈ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰিবলৈ ৰাজ্য চৰকাৰে আগন্তুক দিনত কি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।